আজি যাং বৰতক কালি যাং বৰতত বৰতৰ ঢেকেলা পাত বৰতত যাওঁতে চৰতে ডাকিলে ৰিহানাই এতিয়া গাত হয় মৰিগাঁও তেতেলীয়াবাসী ৰাইজৰ গাত তত নোহোৱা হৈছে কাৰণ সমাগত বৰত উৎসৱ 24 তাৰিখলৈকে যিহেতু 24 ডিচেম্বৰত বৰত উৎসৱ অনুষ্ঠিত হ'ব তাৰ উপলক্ষে এতিয়া ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে আৰু সাতঘাটৰ পানী আনি বৰত অনুষ্ঠিত কৰিব আৰু তাৰে ছঘাটৰ পানী ইতিমধ্যে অনা হৈছে মই ND24 দৰ্শকসকলক দেখুৱাইছো যে তিৱাসকলৰ যি পৰম্পৰা সেই পৰম্পৰা অনুসৰি এনেদৰে বৰত উৎসৱৰ বাবে পানী তুলি থকা পৰিলক্ষিত হৈছে আৰু যিহেতু মাজত কেইটামান দিন আছে কেইটামান দিনৰ পিছতে বৰত উৎসৱ অনুষ্ঠিত হ'ব কাৰণ তিৱাসকলৰ ঐতিহ্য পৰম্পৰা জড়িত হৈ আছে এই বৰত উৎসৱত গতিকে মই ND24 দৰ্শকসকলক দেখুৱাইছো এক পাহৰণি গৰ্ভত বিলীন হৈ যাব ধৰা যি পৰম্পৰা সেই পৰম্পৰা এনেদৰে তিৱা সমাজে অনা পৰিলক্ষিত হৈছে গতিকে খুব সুন্দৰ এটা পৰিৱেশৰ মাজত তেখেতসকলে বৰত উৎসৱ অনুষ্ঠিত কৰিব গতিকে কেনেকুৱা হয় আমি আগন্তুক বৰত উৎসৱৰ কাৰণে এই 2023 চনৰ আমাৰ এই ডিচেম্বৰ মাহৰ 26 তাৰিখে আমাৰ বৰত উৎসৱটো হ'ব আৰু এই উৎসৱৰ কাৰণে আমি কাতি বিহুৰ দিনাৰ পৰা আমাৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি আমি পানী তোলাৰ ব্যৱস্থা চলি আছে আৰু এই পৰম্পৰা ৰাজকীয় যিটো আমাৰ বৰত উৎসৱৰ পৰম্পৰাগতভাৱে যি আমি বৰত উৎসৱ পালন কৰি আছিলোঁ সেই বৰত উৎসৱৰ কাৰণে আমাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে আৰু অনাগত দিনলৈ অহা 26 ডিচেম্বৰত আমাৰ বৰত উৎসৱটো এদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিম গতিকে সকলো জাতি ধৰ্ম নিৰ্বিশেষে আৰু সকলোকে এই বৰত উৎসৱত অংশগ্ৰহণ কৰিবলৈ আমাৰ তেতেলীয়া ৰাজ্যৰ ৰাজ পৰিষদৰ ফালৰ পৰা ৰজাৰ ফালৰ পৰা আমি সকলোকে আহ্বান জনালোঁ ঐতিহাসিক যি তেতেলীয়া ৰাজ্যতে প্ৰতি 5 বছৰ মূৰে অনুষ্ঠিত হয় এই বৰত উৎসৱ আৰু বৰত উৎসৱৰ লৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ পিছতে এনেদৰে বৰত উৎসৱৰ বাবে সাতঘাটৰ পানী আনি তেখেতসকলে বৰত অনুষ্ঠিত কৰিব যিহেতু তিৱাসকলৰ যে ইতিহাস আছে সেই ইতিহাসৰ সোণোৱালী ইতিহাস আছে ইতিহাসত পাতে এই বৰতৰ উৎসৱৰ কথা উল্লেখ আছে কিন্তু আজি পাহৰণি গৰ্ভত বিলীন হৈ যাব বিচাৰিছে তাৰ বাবে এখেতসকলে ধৰি ৰখাৰ প্ৰচেষ্টা পৰম্পৰা ধৰি ৰখাৰ প্ৰচেষ্টাত এনেদৰে এতিয়া বৰত উৎসৱ পাতিবলৈ অনুষ্ঠিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত